নেকি তই? ডিম্ব ককাইদেউহঁতৰ বিয়াখন খাই আহোঁগৈ। আপোনাক লগ পালোঁ, ভালেই হ'ল। ডিম্ব ককাইদেউ ছোৱালীজনীৰ বাবে আপুনিয়েই ল'ৰা চাই দিছিলে নহয়? দিছিলোঁ। এয়া মই বিয়াৰ পৰা আহিছোঁ। তহঁতৰ ঘৰলৈ আহিছিলোঁ বোলো। তহঁতৰ কিবা বনাইছ যদি আমাৰ মানুহজনলৈও দিবিচোন, দালি অকণকে হ'লেও। মানে বিয়া ঘৰত মছলা দিয়া বস্তু নাখায় যে, জলপান খালেও অপকাৰ কৰে। হ'ব বাৰু, মই বনাইছিলোঁ, তাৰে দিম বাৰু। শুনকচোন, আপোনাৰ হাতত ক'ৰবাত আকৌ এনেকুৱা ল'ৰা আছে নেকি বাৰু? এই ল'ৰা ভাল নহ'লেও হ'ব দিয়ক, মুঠতে অলপ দূৰত হ'লেও হ'ব। চাকৰি বাকৰি কৰা নহ'লেও হ'ব, মানে আমাৰ জোনাকীৰ বাবে। জোনাকীৰ বাবে? জোনাকীৰ বাবে তই ল'ৰা বিচাৰিবলৈ কোনো দৰকাৰ নাই নহয়। জোনাকীয়েচোন গাঁৱৰ ল'ৰা চায়ে থৈছে। কেলে ডিম্ব ককাইদেউৰ ল'ৰাটোৱেচোন জোনাকীৰ পচন্দৰ। কি? জোনাকী আৰু ডিম্বৰ জীয়েকৰ বিয়াত ওতঃপ্ৰোতভাৱে জড়িত নে? সেফালৰ পৰা ডিম্বৰ জীয়েক তাইৰ বান্ধৱী হয়, কিন্তু ডিম্বৰ ককাইদেউৰ পিতেকৰ লগত তাইও লিখি আছে। সেয়া হ'ব নোৱাৰে। ডিম্ব ককাইদেউৰ ল'ৰাটোৰ লগত মোৰ ছোৱালীজনীহে ভাল পোৱা? জোনাকীৰ কেনেকৈ হ'ব পাৰে? মানে তই মুনমুনিৰ কথা কৈছ? মোৰ ছোৱালী মুনমুনিয়ে ডিম্ব ককাইদেউৰ ল'ৰাটোৰ কথা শলাগিয়ে লৈ থাকে। মোৰ মনে কয় তাই তাক ভাল পায়। আকৌ জোনাকী কেনেকৈ হ'ব পাৰে? নাই, মই জনাত জোনাকীহে। জোনাকী আৰু ডিম্ব ককাইদেউৰ ল'ৰা প্ৰেম আছে। জোনাকীয়ে ভাস্কৰক ভাল পাব নোৱাৰে। আমাৰ ছোৱালী মানে মোৰ ছোৱালী মুনমুনিয়ে ভাস্কৰক ভাল পায়, আৰু ভাস্কৰৰ লগত মুনমুনিহে মিলিব। ডিম্ব ককাইদেউৰ ঘৰৰ একমাত্ৰ বোৱাৰী মোৰ মুনমুনিহে হ'ব। জোনাকীৰ নিচিনা এজনী নহয়। তাই পঢ়া শুনাও নকৰিলে, আৰু মোৰ মুনমুনি পঢ়াত বহুত ভাল। তইও জানো, ময়ো জানো, আমি সকলোৱে জানো যে জোনাকী পঢ়া শুনাটো ভাল আছিল, কিন্তু তাই পঢ়িবলৈ সুবিধা নাপালে। তহঁতেও তাইক পঢ়াটো নিবিচাৰিলি, সেইবাবেহে। হ'ব, আপুনি আকৌ সেইবোৰ কথা ক'ব নালাগে। তাই যে এইখন ঘৰত থাকিবলৈ পাইছে, এইখন ঘৰে যে তাইক এটা আশ্ৰয় দিছোঁ, সেইটোৱে তাইৰ বাবে বহুত। তাই জন্ম হৈয়ে মাকৰ মুখ খালে বুলি মোমায়েকৰ ঘৰৰ মানুহেও তাইৰ মুখখনেই নেচালে, আৰু বাপেক মৰাৰ পিছত সিহঁতেও নিনিলে তাইক ওচৰ চপাই। আমাৰ ঘৰখনেহে ওচৰ চপাই ৰাখিছোঁ, নহ'লে তাই ক'ৰবাৰ অনাথ আশ্ৰমত থাকিব লাগিলেহেঁতেন। দুবেলা দুমুঠি খাবলৈ দি ঘৰখনত যে ৰাখিছোঁ, এয়াই তাইৰ বাবে বহুত। তাইৰ মাক বাপেকৰ গোটেই সা সম্পত্তিবোৰ যে সিহঁতে লৈ আছে, সেইটো আকৌ গম নাপায়। আপুনি কিবা কৈছে নেকি? নাই, তোৰ মুখত আৰু জোৰ দিব পাৰোঁ নে? হ'ব বাৰু দে, মই জোনাকীৰ বাবে ল'ৰা এটা চাম। সোনকালে চাব। হ'ব বাৰু। শুনকচোন, এতিয়াই জোনাকীক এইবোৰ কথা নক'ব আকৌ আপুনি। হ'ব। ভাস্কৰ, তুমি মোক এইদৰে হাতত ধৰি ইয়ালৈ টানি কিয় লৈ আনিছিলা? কোনোবাই দেখা হ'লে কি হ'লহেঁতেন বাৰু? ইমান ডাঙৰ এখন সমাজ, তোমাৰ ভণ্টি মানে মোৰ বান্ধৱীৰ আজি বিয়া, আৰু তুমি মোক এইদৰে হাতত ধৰি ইয়ালৈ টানি লৈ আনিছা। মানুহে দেখা হ'লে কি হ'লহেঁতেন বাৰু? কোনে দেখে দেখক, আজি মোৰ ভণ্টিৰ বিয়াৰ আৰু মোৰ গাৰ্লফ্ৰেণ্ডজনীক মই মৰমত মাত এষাৰ দিবলৈ, অকলশৰীয়া সময় পাৰ কৰিবলৈ লৈ অনাত যদি কোনোবাই দেখে, মোৰ আপত্তি নাই। কিন্তু মোৰ আপত্তি আছে। ভাস্কৰ, আমি গাঁৱলীয়া সমাজত বসবাস কৰোঁ, আমি গাঁৱৰ মানুহ। এইদৰে ভাল নহয়, জানানে? কি ভাল হয়, কি বেয়া হয়, এইবোৰ মই নাজানো। মই এটা জানো, মই মোৰ জোনাকীক বহুত ভাল পাওঁ। জোনাকী, তোমাৰ মোৰ বিয়াখনো সোনকালেই পাতি ল'ম ন? মই তোমাৰ খুৰী আৰু খুৰাক ক'ম আমাৰ বিয়াৰ বিষয়ে। ভাস্কৰ, তুমি আগতীয়াকৈ নিজৰ এটা সংস্থাপন লৈ লোৱা। তুমি কোনো সংস্থাপন নোলোৱাকৈ যদি মোক বিয়াৰ কথা ক'বলৈ ঘৰত যোৱা, খুৰা খুৰীয়ে জানো মোক তোমালৈ বিয়া দিব? মা দেউতা মোৰ নায়েই। মা দেউতা হোৱা হ'লে মই যেনে তেনে বুজাই মোৰ মতে কৰাব পাৰিলোহেঁতেন, কিন্তু খুৰা খুৰীয়ে কেতিয়াও মানি নলয়। প্লিজ, তুমি নিজৰ সংস্থাপনৰ কথা প্ৰথম ভাবা, তাৰপিছত আমাৰ বিয়া। সংস্থাপনৰ কথা ভাবিম বাৰু, তোমাৰ মোৰ বিয়াৰ পিছতো ভাবিব পাৰিম। দেউতাৰ ইমানবোৰ টকানো খাব কোনে? মইহে দেউতাৰ একমাত্ৰ ল'ৰা। আৰু শুনাচোন, তোমাৰ খুৰা খুৰীয়ে মোলৈ বিয়া নিদিওঁ বুলি কেতিয়াও নকয় তোমাক। মই সংস্থাপনৰ বাবে ৰৈ থাকিম, আৰু তোমাৰ খুৰা খুৰীয়ে বেলেগলৈ বিয়া দিয়াৰ কথা ভাবিব, বিয়া দি দিব। এয়া মোৰ লগত না ইনচাফি হ'ব। মই মোৰ লগত ইনচাফ কৰিব বিচাৰোঁ। মই তোমাক ভাল পাওঁ, আৰু তোমাক মোৰ ৱাইফ কৰিব বিচাৰোঁ। মইনো ক'ত পৰপুৰুষৰ কথা ভাবিছোঁ কোৱা? মই কেৱল তোমাকেই ভাল পাওঁ, আৰু তোমাৰেই হ'ম।
তুমি এইটো কথা সদায় মনত ৰাখিবা যে জোনাকী কেৱল ভাস্কৰৰ, হান কাৰোৰে নহয়। মই বেলেগৰ হ'ব নোৱাৰো ভাস্কৰ, কাৰণ মই তোমাক ভাল পাওঁ। আৰু ময়ো তোমাক ভাল পাওঁ জোনাকী। নিশিতাৰ বিয়া হৈ যোৱাৰ পিছত মই একেবাৰে অকলশৰীয়া হ'ম। মুনমুনি আছে, তথাপিতো নিশিতাৰ লগত যিমানবোৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ আন কাৰো লগত নোৱাৰোঁ। মই নিশিতাক বহুত মিছ কৰিম। নিশিতা মানে মোৰ ভণ্টিত ঘৰত আছিল, তুমি আহি থাকিব পাৰিছিলা আমাৰ ঘৰলৈ। এতিয়া তাই বিয়া হৈ গুচি যোৱাৰ পিছত তোমাৰ মোৰ আগৰ দৰে লগ হোৱাৰো কমি যাব। মোৰো বৰ বেয়া লাগিছে, সেয়ে ভাবিছো বিয়াৰ কথা কৈ আমাৰ বিয়াখন কৰিয়ে লওঁ। তুমি তুমি যি কৈছা সেয়া শুদ্ধ। তুমি আমাৰ খুৰা খুৰীক কথাটো ক'ব পাৰা। যদি তেওঁলোকে তোমাৰ সংস্থাপন নাই বুলি মোক তোমালৈ বিয়া নিদিওঁ বুলি ভাবে, তেতিয়া তুমি সংস্থাপন লৈ মোক বিয়া পাতিম বুলি ক'ব পাৰিবা। আৰে মোৰ ঘৰতনো কিহৰ অভাৱ পাবা তুমি? বাৰু তথাপিতো মই সেইদৰে ক'ম বাৰু। মোৰ এটা ভয় বৰকৈ লাগি আছে ভাস্কৰ। আমাৰ ভালপোৱাৰ বিষয়ে যেতিয়া খুৰীয়ে গম পাব, খুৰীয়ে যদি মোক তোমাৰ পৰা আঁতৰ কৰিবহে বিচাৰে, খুৰীয়ে যদি মোক একেখন গাঁৱৰ ল'ৰালৈকে বিয়া দিব নিবিচাৰে, তেতিয়া কি হ'ব? সেই ভয়টোৱে মোক খুলি খুলি খায়। গাঁওখনৰ বহু মানুহে নাজানে যে তুমি মই ইজনে সিজনক ভাল পাওঁ। আমাৰ সমবয়সীয়া ল'ৰা ছোৱালী দুটামানেহে জানে। আৰু আমাৰ মুনমুনিয়ে তোমাৰ কথা কিমান শলাগ লয় মোৰ সন্মুখত। মুনমুনিয়ে যদি এইটো গম পায় যে মই তোমাক ভাল পাওঁ, অৰ্থাৎ তুমি তাই ভিনীহিয়েক হ'বা, আমাৰ দুখন ঘৰৰ মাজত সম্পৰ্ক হ'ব, তাই বহুত ভাল পাব চাগে। তাই কেৱল তোমাৰ কথাকে মোক কৈ থাকে। হয়তো মই মুনমুনিৰ ক্ৰাছ হয়, কাৰণ তাই মোলৈ যিদৰে চাই থাকে মোৰ নিজৰে আনকমফৰ্টেবল ফিল হয়। আচৰিত ন? তাই তেনেকুৱাই। আচলতে তাই তোমাক বহুত লাইক কৰে। তাই কৈয়ে থাকে মোক যে ভাস্কৰ দা ইমান ভাল, গাঁওখনৰ ভিতৰত ভাস্কৰ দাকে ভাল লাগে। এইদৰে তাইক নহ'লে কৈয়ে দিবা যে ভাস্কৰ দা তাই ভিন্দু হ'বলৈ গৈ আছে অতি সোনকালে। অঁ মই মুনমুনিক ক'ম যে মই ভাস্কৰক ভাল পাওঁ, আৰু তই যিটো ভাস্কৰক ভাল পাওঁ, ভাস্কৰ দা গাঁওখনৰ ভিতৰতে ভাল পাওঁ বুলি কৈ আছ, সেই ভাস্কৰ দা হৈছে তোৰ ভিন্দু। তাই বহুত ভাল পাই যাব জানানে? তাই চাগে তোমাক আগলৈকে ভাস্কৰ দাদা বুলিয়ে মাতিব, ভিন্দু বুলি হয়তো নামাতিব। যি বুলি ভাবে তাই। হয় দিয়া। অ' ভাস্কৰ, মই এতিয়া তোমাৰ গুৰিত ৰ'ব নোৱাৰিম দেই। মই নিশিতাৰ ওচৰত বহোঁগৈ, নহ'লে মানুহবোৰে পুবু বাবা ক'ব। যোৱা, মই নিশিতা বহা চোফাৰখনৰ ফ্ৰণ্টতে বহি থাকিম আৰু তোমাৰ লগত লাইন মাৰি থাকিম। ঐ, এইবোৰ নকৰিবা। গাঁৱৰ বয়সীয়াল মানুহবোৰে চাই থাকিব আৰু তৎক্ষণাত ধৰি ল'ব। প্লিজ মোক ফ্ৰীকৈ থাকিবলৈ দিয়া আজি নিশিতাৰ বিয়াত, প্লিজ। হ'ব দিয়া, যোৱা। অঁ সেইজনী যে কিমান ভয়াতুৰ, ইমান ভয় কৰিলে কেনেকৈ হ'ব বাৰু? মই তোমাক বহুত ভাল পাওঁ আৰু অতি সোনকালে মই তোমাক নিজৰ কৰিম। আই লাভ ইউ জোনাকী। আই লাভ ইউ জোনাকী। ভাস্কৰ দায়ে জোনাকীক ভাল পায় আৰু জোনাকীয়েও ভাস্কৰ দাক? সেয়া হ'ব নোৱাৰে। জোনাকীয়ে মোৰ পৰা মোৰ ভালপোৱা কাঢ়ি ল'ব নোৱাৰে। ভাস্কৰ দা মোৰ প্ৰেম। ভাস্কৰ দাক মই ভাল পাওঁ। সি মোৰ ক্ৰাছ হয়। কিমান দিনৰ পৰা মই তাক ভাল পাওঁ, কিমান বছৰৰ পৰা মই তাক ভাল পাই আহিছোঁ, সেয়া কোনে বুজিব, কাক বুজাম? মই ভাস্কৰ দাক নিশিতা বাৰ বিয়াৰ পিছতে মোৰ মনৰ কথা ক'ম বুলি ভাবিছিলোঁ, কিন্তু এয়া মই কি দেখা পালোঁ? ভাস্কৰ দায়ে জোনাকীক বিয়া পাতিব বিচাৰে আৰু জোনাকীয়ে ভাস্কৰ দাক ভাল পায়। নাই, মই এয়া কেতিয়াও হ'বলৈ নিদিওঁ। ভাস্কৰ দা কেৱল মোৰ আৰু সদায় মোৰ হৈ থাকিব লাগিব। জোনাকীয়ে মোৰ পৰা ভাস্কৰ দাক কাঢ়িব নোৱাৰে। মুনমুনি? অঁ ভাস্কৰ দা বিয়া বৰ ধুনীয়াকৈ পাতিছা দেই তোমালোকে। সঁচাকৈ বহুত ভাল লাগিছে। খানাটো যে ছুপাৰ হিট। হয় নেকি? ভাল পাইছা তেন্তে? অঁ তোন, বহুত ভাল লাগিছে। ভাস্কৰ দা, এতিয়াতো নিশিতা বা বিয়া হৈ গুচি যাব, তুমিতো অকলশৰীয়াই হৈ যাবা। যিমানেই যি নহ'লেও ভণ্টিজনী আছিল যেতিয়া তোমালোকে কাজিয়া কৰিলেও হাঁহি ধেমালিও বহুত এনজয় কৰিছিলা ন? হয় অ', নিচুৰ বিয়া হৈ যোৱাৰ পিছত মই বৰ অকলশৰীয়া হ'ম। তাইৰ লগত বহুত কাজিয়া লাগো, কিন্তু তাই আজি বিয়া বুলি ক'লত বুকুখনেই বিষাই গৈছে। হয়তোন, নিজৰ ভণ্টিজনী বিয়া হৈ গুচি যাব, বেয়াটো লাগিবই।
ভাস্কৰ দা তুমি তোমাৰ বিয়াৰ কথা নাভাবা কিয় তোমাৰ বিয়াখন পাতি লোৱা লগ এটাও হ'ব তোমাৰ হয় নেকি মুনমুনি ভাবিব লাগিব দিয়া এটা কথা কোৱাচোন আজি মোক এই কাপোৰযোৰত মানে লেহেংগাৰ যোৰত কেনেকুৱা লাগিছে ধুনীয়া লাগিছেনে এইযোৰ মই অনলাইনৰ পৰা আনিছিলোঁ কোৱা না প্লিজ বহুত ধুনীয়া লাগিছে পিছে ওপৰৰ টপটো অলপ লং হোৱাটো ভাল আছিল বেছিয়ে শ্বৰ্ট আজিকালিতো এনেকৈয়ে পিন্ধে দিয়াচোন আজিকালি হয় দিয়া কিন্তু লেহেংগাৰযোৰ পিন্ধাতকৈ চাদৰ মেখেলা এযোৰ পিন্ধাহেঁতেন গাঁৱৰ ছোৱালীক বেছিয়ে ভাল লাগিলে হয় হয় নেকি তুমি চাদৰ মেখেলা পিন্ধাত বেছি ভাল দেখিলা হয় মই চাদৰ মেখেলা এযোৰ পিন্ধি আহোঁ নেকি অহ' ৰাতিলৈ পিন্ধিবা আৰু দৰা ঘৰৰ মানুহ যেতিয়া আহিব এতিয়াতো গেষ্ট প্ৰায় আহি গ'লেই ঠিকেই কৈছা চাবা ৰাতি মই চাদৰ মেখেলা পিন্ধি আহিম অ'কে এটা কাম কৰোঁনে তুমি যদি বেয়া নোপোৱা কি কাম মানে তোমাৰ লগত চেলফি এখন উঠোঁ তোমালোকৰ ফটোগ্ৰাফাৰজনকো কৈ দিবা আমাক ফটো তুলিবলৈ এতিয়া মোৰ মোবাইলতে তুমি আৰু মই চেলফি এখন উঠিবানে মোৰ লগত চেলফি তুমিতো চৰি তুমি ক'ত জানা তুমিতো নাজানাই মই ফটো তুলি একেবাৰে বেয়া পাওঁ তথাপিতো তুমি কৈছা যেতিয়া চেলফি এখন উঠিব পাৰি সঁচাকৈ মোৰ লগত চেলফি তুলিবা আচলতে তোমাক মানে আজি বহুত হেণ্ডচম দৰে লাগিছে হেণ্ডচম লাগিছে হেণ্ডচমটো তুমি হয়ে আজি বহুত বেছি ভাল লাগিছে আৰু মোৰো লেহেংগাৰযোৰ নতুন তোমাৰ লগত ফটো এখন মাৰোঁ বুলি ভাবিছোঁ অ'কে কিন্তু এটা চৰ্ত চৰ্ত কি চৰ্ত ভাস্কৰ দা মই তোমাৰ লগত চেলফি তুলিম হয় ফটোও মাৰিম বাৰু আমাৰ ফটোগ্ৰাফাৰজনক কৈ কিন্তু তুমি সেই ফটোখিনি ছ'চিয়েল মিডিয়াত আপলোড কৰিব নোৱাৰিবা মই একেবাৰে বেয়া পাওঁ ছ'চিয়েল মিডিয়াত মই এক্টিভ থাকোঁ কিন্তু মই ফটো ভিডিঅ'জ একেবাৰে কম শ্বেয়াৰ কৰোঁ কেতিয়াবাহে অকেজনলি শ্বেয়াৰ কৰা হয় প্লিজ তুমি সেই কাম নকৰিবা মোৰ ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ নকৰিবা নাই কিয় ছ'চিয়েল মিডিয়াত তোমাৰ আৰু মোৰ ফটো শ্বেয়াৰ কৰিম পিছত কৰিম এতিয়াই নকৰোঁ মানে তুমি ভাল নোপোৱা যেতিয়া মই শ্বেয়াৰ নকৰোঁ কিন্তু মই চাই থাকিবলৈকে চেলফি এখন তুলি লওঁ মোবাইলত অ'কে ডান চেলফি তোলোঁ